Welcome to Test Knowledge. আজিৰ ভিডিঅ'টো Microsoft Excelৰ প্ৰেক্টিছ পাৰ্ট 2 হয়। সো মাৰ্কশিট কেনেকৈ ডিজাইন কৰিব পাৰি। যদি তোমাৰ ইয়াতে কিবা ভ্যালু আছে তুমি ভ্যালুবিলাক চেঞ্জ কৰিলে অটোমেটিক ইয়াতে চেঞ্জ হৈ যাব। গ্ৰেণ্ড টোটেল বা পাৰ্চেন্টেজ চেঞ্জ হৈ যাব। সো ইয়াতে 55 আছে। 55 টাইম কি কৰিছো 66 কৰিছো। ইয়াতে কিমান আছে 439 আছে। ইয়াতে কি হ'ব অটোমেটিক 10 এটা বেছি হৈ যাব। পাৰ্চেন্টেজটো কি হ'ব বেছি হৈ যাব। তেতে বেলেগত ক্লিক কৰিছো পাৰ্চেন্টেজ 75 হৈ গ'ল কিমান হৈ গ'ল 450 হৈ গ'ল। যদি ইয়াতে কিমান আছে আমাৰ 78 আছে 78 টো আমি কি কৰিছো 88 কৰাৰ লগে লগে আমাৰ কি হ'ব পাৰ্চেন্টেজটো বেছি হৈ যাব গ্ৰেড টোটেলটো বেছি হৈ যাব অটোমেটিক চেঞ্জ হৈ আছে যদি মই কমাই দি আছো ইয়াতে 88 আছে 88 এর আমি কি কৰিছো ইয়াতে 45 কৰিছো 45 কৰিলে কি হয় গ্ৰেড টোটেলটো কমি গ'ল লগতে আমাৰ কি হয় পাৰ্চেন্টেজটো কমি হ'ল আজি সম্পূৰ্ণ ভিডিওটো মাইক্ৰোসফট এক্সেলৰ মানে এখন যিখিনি আগৰ কৰা শিকাইছিলো তোমাৰ এক্সেল পাৰ্ট তোমাৰ যিখিনি শিকাইছিল ইয়াৰ ওপৰত আমাৰ কি হয় আজি প্ৰেক্টিস পাৰ্ট হয় প্ৰেক্টিস পাৰ্টটো জানা আমাৰ সুবিধা হয় যদি চ্যানেলটো নতুন হয় থাকে প্লিজ চ্যানেলটো সাবস্ক্রাইব করবে লাইক এন্ড শেয়ার করবে ভিডিওটো ফার্স্টে আমাৰ কি কৰিবলৈ আমাৰ যি কেটা আমাৰ কলম লাগে কলম কেটা সিলেক্ট কৰিম আমাৰ কেটা লাগিব কলম চাৰিটা লাগিব সাবজেক্ট থিওৰি আৰু প্ৰ্যাকটিক্যাল মই ইয়াতে লিখিছো সাবজেক্ট তাৰ পিছত আহিলে থিওৰি তাৰ পিছত আহিব প্ৰ্যাকটিক্যাল বা ইন্টাৰনেল যিখন ক তাৰ পিছত আহিব অবটেন মাৰ্ক অবটেন মাৰ্ক অবটেন মার্কস এইখিনি আমাৰ হৈ গ'ল এই তিনটা তাৰ পিছত তোমাৰ কি কৰিব লাগে ইয়াতে তোমাৰ দিব লাগিব এইখিনি চোৱা এইখিনি আমি বৰ্ডাৰ লগাই দিছো আমাৰ কেটা লাগিব সাবজেক্ট 6টা ইয়াৰ পৰা আমি হিসাব কৰিম যিখিনি আছে গুটেখিনি আমি বৰ্ডাৰ লগাই দিম 1 2 3 4 5 6 7 ইয়াৰ পৰা এইখিনি গুটেখিনি বৰ্ডাৰ অল বৰ্ডাৰ সিলেক্ট কৰিবা অল বৰ্ডাৰ হৈ গ'ল অল বৰ্ডাৰ তোমাৰ ইয়াতে দিব লাগে সাবজেক্ট নেম ফাৰ্স্টত যিখন আছিল আসামিজ তাৰ পিছত আহিব তোমাৰ ইংলিশ তাৰ পিছত আহিলে তোমাৰ জেনাৰেল ম্যাথছ কমন সাবজেক্ট যিবিলাক থাকে জেনাৰেল সায়েন্স তাৰ পিছত আহিলে সোশ্যাল সায়েন্স তাৰ পিছত ইলেক্টিভ সাবজেক্ট কম্পিউটাৰ বুলি দিছিল ইলেক্টিভ সাবজেক্ট কিমান থাকে 100 টো 100 থাকে প্ৰ্যাকটিক্যাল আমাৰ নাথাকে প্ৰ্যাকটিক্যাল 0 তাৰ পিছত ইংলিশতো প্ৰ্যাকটিক্যাল 0 থিওৰি 100 তাৰ ইয়াৰ পিছত ম্যাথছত 0 100 থিওৰি 0 সায়েন্সত 90 থিওৰি কিমান দিম থিওৰি 10 ইয়াৰ পিছত আহিল সোশ্যাল সায়েন্সত 100 দিছি ইয়াতে থিওৰি 0 কম্পিউটাৰত কিমান 14 প্ৰ্যাকটিক্যাল কিমান দিম 16 ইয়াতে ওপৰত আৰু অপচন থাকে তোমাৰ ইয়াতে ইংলিশতো থাকে আমাৰ 90 কৰিছো ইয়াতে 10 থাকিব এটা আছে গ্ৰেণ্ড টোটেলটো আমাৰ কি হয় তোমাৰ টোটেল যিমানখিনি আহিব টোটেল থিওৰিত কিমান আছে টোটেল প্ৰ্যাকটিক্যালত কিমান আছে এটো আমি কি বুলি কম গ্ৰেণ্ড টোটেল ইয়াতে লিখিম গ্ৰেণ্ড টোটেলত এইখিনি আমাৰ যিখিনি আহিব গ্ৰেণ্ড টোটেলত এইখিনি হ'ব আমাৰ গ্ৰেণ্ড টোটেল ইয়াতে ডাবল ক্লিক কৰিলে স্পেচটো আমাৰ হৈ যাব মেকআপ ইকুৱেল আমি কি কৰিম ইকুৱেল SUM ইকুৱেল সাম ব্ৰেকেট ওপেন কৰিছো ইয়াৰ পৰা যিমানখিনি লাগে ইয়াৰ পৰা এইখিনি আমি সিলেক্ট কৰিলো ব্ৰেকেট ক্লোজ এন্টাৰ তাৰ পিছত ইয়াতে ইকুৱেল সাম ব্ৰেকেট আগৰ ভিডিওবিলাক চোৱা প্লিজ ভিডিওবিলাক চাই লবা আমাৰ সুবিধা হয় মানে তোমালোকৰ বুজোতে সুবিধা হ'ব এইখিনি 520 আৰু আহি কিমান হ'ব 600 টোটেল মাৰ্ক আমাৰ কিমান হ'ব 600 হ'ব লাগে অপটেন মাৰ্ক কিমান হৈছে ইকুৱেল SUM সাম ব্ৰেকেট ওপেন ইয়াৰ পৰা এইখিনি আমাৰ যিমানখিনি মাৰ্ক হ'ব এতিয়া আমি ভ্যালু দিয়া নাই কোনে কিমান মাৰ্ক পাইছে এন্টাৰ 0 সো ইয়াৰ পিছত যদি আমি অলপ সাইজটো সৰু কৰিছো যদি আমাৰ ইয়াৰ পৰা আমাৰ কি কৰিছে যদি আসামিছত কিমান পাইছে 69 তাৰ পিছত ইয়াৰ পৰা ইংলিশত তোমাৰ কিমান পাইছে 55 76 আহিলে ম্যাথছত সো ইয়াতে যিমান ভ্যালু দিছে দিয়া লাগিল অটোমেটিক এটা চেঞ্জ হৈ আছে তাৰ পিছত তোমাৰ ইয়াতে পালে 78 98 ইয়াতে 96 অটোমেটিক আমাৰ কি হৈছে টোটাল মাৰ্ক বিলাক আহিছে গুটেখিনি এনেকৈ সিলেক্ট কৰি সেন্টাৰত দি দিবা সেন্টাৰত টোটাল কিমান পাইছে ইমানখিনি পাইছে যদি ইয়াত আমাৰ পার্সেন্টেজ লব লাগে আমি কেনে কলাম স্টুডেন্ট পার্সেন্টেজ
পাৰ্চেণ্টেজ টাইম ফৰ্মুলা আছে ইয়াতে পাৰ্চেণ্টেজ ইয়াতে লিখিব লাগে ইয়াতে পাৰ্চেণ্টেজ বুলি লিখি দিওঁ ইয়াতে পাৰ্চেণ্টেজ ইয়াতে ফৰ্মুলা ইকুৱেল দিয়াৰ পিছত তোমাৰ টোটেল মাৰ্ক যিমানখিনি আছিল এইখিনি মোৰ টোটেল মাৰ্ক অপটেন মাৰ্ক মানে যিমানখিনি পাইছে এইটো সেল সিলেক্ট কৰিবা ডিভাইডেড টোটেল কিমান মাৰ্ক আছিল তোমাৰ টোটেল কিমান মাৰ্ক আছিল 6টা সাবজেক্টৰ 600 পাঁচটা থাকিলে 500 ইনটু কিমান দিব লাগে ইনটু 100 পাৰ্চেন্টৰ কাৰণে কিমান দিব লাগে 100 আহিলে ইয়াতে যিমান মানে আমাৰ প্লেসটো বহুত বেছি হৈছে না দশমিকৰ পিছত বহুত কেইটা আহিছে ইয়াতে যাই কিনে কমাই দিবা যিমানখিনি লাগে কমাই দিবা নিদিলে কথা নাই ইয়াতে যাই কিনে সেন্টাৰত দি দিবা সেন্টাৰ এইখিনি ইয়াৰ পৰা যেতিয়া তুমি ভ্যালুবিলাক চেঞ্জ কৰা 98 পাইছিল ইয়াতে কি কৰিছো 74 কৰিলে কিমান আছে আগৰ যিখিনি আছিল তোমাৰ 472 টোটেল মাৰ্কটো কমি যাব 98 এৰ পৰা কমিব প্লাস আমাৰ পাৰ্চেন্টেজটো কি হ'ব পাৰ্চেন্টেজটো বেছি নহয় কমিব বেলেগে যদি ক্লিক কৰিবা অটোমেটিক চেঞ্জ হৈ আছে এইখিনি আছে অটোমেটিক তোমাৰ বনি যায় তুমি ইয়াৰ পৰা এইখিনি এটা ডিজাইন কৰিলা ধুনিয়াকৈ এটা ডিজাইন কৰিবা বৰ্ডাৰ কেনেকৈ লগাব লাগে মই এইখিনি দেখাই দিছো ইয়াতে তুমি যি কালাৰ দিব লাগে ধুনিয়াকৈ এখন কিবা এটা কালাৰ দি দিলা সাৰ্টিফিকেটৰ তুমি এইখিনি বেলেগ এটা কালাৰ থাকিব বেলেগ এটা কালাৰ দি দিবা এইখিনি টোটাল কিমান আছিল এইখিনি আহি গল এইখিনি তাৰ পিছত তোমাৰ ওপৰত কি থাকিব স্কুলৰ নেম অফ স্কুল তুমি সেলবিলাক মাৰ্ক কৰিবা মাৰ্ক কৰি যিমান যি স্কুলৰ নাম আছে দি দিব পাৰা নেম অফ ষ্টুডেন্ট নেম দিব পাৰা এটা মই ইয়াতে এন্টাৰ কৰিছো সেল মানে কি হয় এটো তোমাৰ ৰ ইনসাৰ্ট কৰিম ৰ ইনসাৰ্ট হৈছে এটা কৰিলো ইয়াতে মই স্কুলৰ নেমটো দিছো নেম অফ স্কুল এইখিনি মাৰ্ক কৰিবা ইয়াতে তাৰ পিছত আহিলে তোমাৰ এইখিনি জ্ঞান বিকাশ একাডেমি ইয়াতো টেক্সট কালাৰটো বেলেগ দিবা ইয়াতে ব্লু কৰিছো টেক্সট কালাৰ মই কি কৰিম হোৱাইট টেক্সট বোল্ড সাইজটো ডাঙৰ কৰিলো তাৰ পিছত নেম অফ ষ্টুডেন্ট নেম বিলাক ইয়াতে দি দিবা তুমি ইয়াতে আৰু লাগিলে দুটা তিনটা আৰু দি দিবা মাৰ্কস হৈ গল নেম অফ ষ্টুডেন্ট ইয়াৰ পৰা এইখিনি সিলেক্ট কৰিবা সিলেক্ট কৰি কিনে মাৰ্কস এইখিনি সিলেক্ট কৰিবা মাৰ্কস এইখিনি মাৰ্কস নেম ফাদাৰ নেম তাৰ পিছত আহিব তোমাৰ মাদাৰ নেম তাৰ পিছত এটা মনত ৰাখিবা যিকোনো এখন তোমাৰ মাৰ্কশিটত কি থাকে ডেট অফ বাৰ্থটো থাকে কি থাকে ডেট অফ বাৰ্থটো থাকে ইয়াতে ডেট অফ বাৰ্থ এইখিনি আমাৰ যিমানখিনি লিখিলো এই তিনটা সেল এটা ফৰমেট কৰিবা এটা ফৰমেটৰ কাৰণে এনেকৈ সিলেক্ট কৰিবা যিমানখিনি আছিল টেক্সট স্টাইলটো বল গোটেইখিনি বল কৰিলা বলটো কেনসেল কৰিলা টেক্সট সাইজটো তুমি এটা কি কৰিবা মিলাই দিবা গোটেইখিনি এটা কৰিবা 12 গোটেইখিনি এটা হৈছে লেফটত দি দিলা লেফটত সেন্টাৰ এইখিনি আছিল এইখিনি ইটালিক কৰি দিব পাৰা তাৰ পিছত তোমালোকৰ টেক্সট যিখিনি আমাৰ জাগা নালাগে মানে স্পেস মানে অটো ফিট কৰাৰ কাৰণে এটা ডাবল লেফট ক্লিক কৰিবা হৈ গল এইখিনি তুমি কি কৰিবা এটা বেলেগ এটা কালাৰ দিবা ডিজাইনটো যিমান দুনিয়া হয় হিমানে ভাল টেক্সট কালাৰ নহয় এটো যদি তোমাৰ ফটো লাগে ইয়াতে ফটো দিব পাৰা ইয়াতে যাই কিনে যত এটা ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তুমি ইয়াতে ইনসাৰ্টৰ পিকচাৰ তোমাৰ মাইক্ৰোসফট ওয়াৰ্ডত যেনেকৈ দেখাইছিল পিকচাৰ মানে পিকচাৰ দেনে ক্লিক আৰ্ট এখন দিছো ক্লিক আৰ্টত ক্লিক কৰিবা ৰাইট সাইডত আহিলে ইয়াতে গো ক্লিক কৰিবা গো ক্লিক কৰাৰ পিছত তুমি ইয়াৰ পৰা যিকোনো পিকচাৰ এটা সিলেক্ট কৰিব পাৰা মই এখন পিকচাৰ সিলেক্ট কৰিছো ইয়াৰ পৰা ইয়াতে দিবা টানি সৰু কৰিব লাগে ডাঙৰ কৰিব লাগে তেনেকুৱা কৰিব লাগে পিকচাৰ বৰ্ডাৰ আছে ইয়াৰ পৰা বৰ্ডাৰ দি দিবা পিকচাৰ বৰ্ডাৰ পিকচাৰ গাইডলাইন টু ওইট আছে ওইট অলপ বেছি কৰি দিছো এখন পিকচাৰ তাৰ পিছত তোমাৰ দিবলে বৰ্ডাৰ অল বৰ্ডাৰ তুমি দি দিবা তুমি ইয়াতে যাই কিনে তুমি কি কৰিবা ইয়াতে কালাৰস আছে বেলেগ এটা কালাৰ দিবা মানে তোমাৰ বৰ্ডাৰ যিখন কালাৰ হ'ব কালাৰটো বেলেগ হ'ব তাৰ পিছত বৰ্ডাৰ কালাৰটো তুমি কি কৰিবা ডিজাইন যিখন আছিল স্টাইলটো চেঞ্জ কৰিবা তুমি দুটা তিনটা যেনেকৈ দিব লাগে দুটা লাইন দিছো স্টাইল
তাৰপিছত তুমি ইয়াৰ পৰা ক্লিক কৰিলে এটা টেষ্ট কৰিব পাৰা ইয়াতে ক্লিক কৰিলে বাস ঠিক আছে না যেনেকুৱা আহিছিল তেনেকুৱা হলে হৈ যাব তুমি ইয়াতে কি কৰিবা যিমানখিনি লাগে ইয়াৰ পৰা সিলেক্ট কৰিবা ওপৰলৈকে লাষ্ট টু ফাৰ্ষ্ট তোমাৰ যিখিনি তোমাৰ আছিল এইখিনি ইয়াৰ পৰা যেকিনে অল নহয় এটো আউটসাইড অফ বৰ্ডাৰ হে আউটসাইড বৰ্ডাৰটো ক্লিক কৰিবা আউটসাইড বৰ্ডাৰটো ক্লিক কৰিলে বনি গল তোমাৰ বৰ্ডাৰ কন্ট্ৰোল F2 যেনতে প্ৰিন্ট প্ৰিভিউ যাবা So ইয়াতে যদি তুমি চোৱা পার্সেন্টেজ 55 আছে তুমি 75 কৰিলা অটোমেটিক তোমাৰ টোটাল মাৰ্কটো কি হ'ব গ্ৰেড টোটালটো বেছি হৈ যাব আৰু তোমাৰ যিখন পার্সেন্টেজ তাতো বেছি হৈ যাব বেছি হৈ আছে তুমি এনেকৈ বনাই দিব পাৰা তুমি ধুনীয়াকৈ ষ্টুডেন্টক বনাই দিব পাৰা